ব্ৰহ্মপুত্ৰ ভেলী আঞ্চলিক ক্লাবৰ প্ৰাইজ মানি চূড়ান্ত ফুটবল প্ৰতিযোগিতা সম্পন্ন। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত খোলাবন্ধা মৈৰাদিয়া বজাৰৰ কাষত ব্ৰহ্মপুত্ৰ ভেলী আঞ্চলিক ক্লাবৰ সৌজন্যত এক বৰ্ণাঢ্য প্ৰাইজ মানি চূড়ান্ত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত পাথিমাৰী এফচি আৰু হিমলাবাৰী এফচিৰ মাজত অনুষ্ঠিত চূড়ান্ত ৰণত পাথিমাৰী এফচি দলে 2 গলৰ ব্যৱধানত বিজয়ী হয়। প্ৰতিযোগিতাৰ পৰিচালনা সমিতিত সভাপতি হিচাপে আশৰাফুল হুছেইন, সাধাৰণ সম্পাদক ফিৰোজ শাহ, সহকাৰী সাধাৰণ সম্পাদক মুক্তাৰ হুছেইন, সদস্য ৰবিউল ইছলাম আৰু শাহজাহান আলীৰ সক্ৰিয় প্ৰচেষ্টাত আয়োজন সফলতাৰে সম্পন্ন হয়। চূড়ান্ত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে 17 নং খোলাবান্ধা জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য আমিৰ হামজাই। লগতে মৈৰাদিয়া খোলাবান্ধা বজাৰ পৰিচালনা সমিতিৰ সহায়ত অনুষ্ঠানটো সম্পন্ন হয়। পাথিমাৰী এফচি দলে দলপতি সানিদুল ইছলামৰ নেতৃত্বত বিজয়ী হয় আৰু প্ৰথম পুৰস্কাৰ লাভ কৰে, যেতিয়া হিমলাবাৰী এফচি দলে ফয়জুল হকৰ নেতৃত্বত দ্বিতীয় স্থান অৰ্জন কৰে। পাথিমাৰী এফচিৰ নবাব খানে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা হিচাপে 1000 টকা লাভ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে 17 নং খোলাবান্ধা জিলা পৰিষদৰ সদস্য আমিৰ হামজা, 83 নং খোলাবান্ধা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিনা খাতুন, লগতে অঞ্চলৰ জ্যেষ্ঠ মুৰব্বী, শিক্ষক আৰু অগণন ক্ৰীড়াপ্ৰেমী ৰাইজ। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ 25,000 টকা, দ্বিতীয় পুৰস্কাৰ 20,000 টকা আৰু অন্যতম শ্ৰেষ্ঠ খেলুৱৈক 1000 টকা সহ ট্ৰফি প্ৰদান কৰে। দ্বিতীয় পুৰস্কাৰ দাতা হিচাপে মৈৰাদিয়া খোলাবান্ধা বজাৰ পৰিচালনা সমিতিয়ে সহযোগিতা আগবঢ়ায়। ইফালে স্থানীয় ৰাইজে খেলপথাৰ নথকাৰ সমস্যাটোক লৈ অসন্তোষ প্ৰকাশ কৰিছে। চহৰাঞ্চলত ক্ৰিকেট আৰু ভলীবলৰ দৰে অন্যান্য ক্ৰীড়া আয়োজন কৰাটো যথেষ্ট অসুবিধা হয়। এই প্ৰেক্ষাপটত দক্ষিণ বৰপেটাৰ আমচুৰ প্ৰচাৰ সম্পাদক ইকবাল হুছেইনে বিভাগীয় কৰ্তৃপক্ষৰ লগত শীঘ্ৰেই আলোচনা কৰাৰ সংকল্প প্ৰকাশ কৰে। ব্যুৰো ৰিপৰ্ট, এন টাইম। ব্ৰহ্মপুত্ৰ ভেলী আঞ্চলিক ক্লাবৰ সৌজন্যত যি প্ৰাইজ মানি ফুটবল খেলৰ আয়োজন কৰিছিল, আজি অন্তিম দিনত আজি খুব ভাল এটা মুহূৰ্তত আমি ইয়াত সমবেত হৈছোঁ আৰু বহুত ভাল লাগিছে আজিৰ এই খেলখন উপভোগ কৰি। মই প্ৰথমে ধন্যবাদ জনাম এই ব্ৰহ্মপুত্ৰ ভেলী আঞ্চলিক ক্লাবৰ সভাপতি, সমন্বিত সম্পাদক, লগতে সদস্যসকলক, লগতে এই খেলখনৰ লগত জড়িত প্ৰতিজন ব্যক্তিক আমি ধন্যবাদ জ্ঞাপন কৰিব ওলাইছোঁ। এইকাৰণেই আমাৰ এই ভিতৰুৱা অঞ্চলত মোৰ জীৱনৰ ক'বলৈ গ'লে প্ৰথম এই অঞ্চলত এনেকুৱা এটা ডাঙৰ খেল অনুষ্ঠিত কৰিছে আৰু আমাৰ এই অঞ্চলৰ প্ৰতিজন ব্যক্তিক মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যি সহায় সহযোগিতা আৰু উপস্থিতিৰে এই খেলবিলাক সাফল্যমণ্ডিত কৰিছে, সাফল্যমণ্ডিত কৰি আজি অন্তিম পৰ্যায়ত লৈ আহিছে। মই প্ৰতিজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই খেলখনৰ জৰিয়তে এই সমাজ, এই অঞ্চললৈ এটা মেছেজ এটা হৈছে যে এই খেলবিলাকে আমাৰ এই অঞ্চলৰ মনোৰঞ্জনৰ লগতে এটা ঐক্যতাৰ এটা বাৰ্তা বিয়পাই দিয়ে। এটা ঐক্যতাৰ ফলত এই বৃহৎ খেলবিলাক অনুষ্ঠিত হোৱা সম্ভৱ হৈ উঠে। লগতে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এই খেলখনৰ যে পুৰস্কাৰদাতা আমাৰ মৈৰাদিয়া 14 তাৰিখত ব্ৰহ্মপুত্ৰ ভেলী আঞ্চলিক ক্লাবৰ সৌজন্যত আয়োজিত প্ৰাইজ মানি ফুটবল খেলৰ সুন্দৰ শুভাৰম্ভণি হৈছিল আৰু সেই খেল আহি আজি চূড়ান্ত অৰ্থাৎ ফাইনেল খেল অনুষ্ঠিত হ'ল আৰু ফাইনেল খেলিবলৈ সক্ষম হৈছিল চিমলাগুৰি এফচি বনাম পাথিমাৰী। আজি চূড়ান্ত খেলৰ শেষত চূড়ান্ত বিজয়ী বুলি ঘোষণা হ'ল পাথিমাৰী ফুটবল দলে আৰু তেখেতসকলে বিজয় ধ্বজা উৰাবলৈ সক্ষম হৈছে আৰু ৰানাৰ্ছ আপ চিমলাবাৰী এফচিয়ে দখল কৰিছে। গতিকে এইখিনিতে মই এটা ধন্যবাদ সূচক এটা কথা ক'ব বিচাৰিছোঁ যে দীৰ্ঘদিনীয়া খেলত যথেষ্ট টকা পইচাৰ প্ৰয়োজন হৈছিল বা খৰচ হৈছে আৰু সেই ক্ষেত্ৰত বিশেষ কৰি বৃহত্তৰ খোলাবান্ধা, মৈৰাদিয়া, পাথিমাৰী অঞ্চলৰ ব্যক্তি বিশেষকে বা অনুষ্ঠান প্ৰতিষ্ঠানে আমাক আৰ্থিকভাৱে সহযোগিতা কৰাৰ লগতে শাৰীৰিক মানসিক সহযোগিতা কৰি আজিৰ এই পৰ্যায় আনিছে আৰু বিশেষভাৱে আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাব লাগিব মৈৰাদিয়া খোলাবান্ধা বজাৰ
পৰিচালনা সমিতি বজাৰ পৰিচালনা সমিতিয়ে বৃহৎ ধনৰাশি অৰ্থাৎ দ্বিতীয় পুৰস্কাৰ 20,000 টকা আগবঢ়াইছে আৰু এইখিনিতে আমাৰ চেঙা সমষ্টিৰ মাননীয় বিধায়ক সাহেবকো ধন্যবাদ দিব লাগিব তেখেতৰ এই খেলখনত বৃহৎ ধনৰাশি আমাক দি খেলখন মানে সুচাৰুৰূপে পৰিচালনা কৰাত সহযোগ কৰিছে গতিকে এই চেগতে আমাৰ খেলত যিসকলে শাৰীৰিক মানসিক আৰু অৰ্থনৈতিকভাৱে সহায় সহযোগিতা কৰিছে সকলোলৈ আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ কিমান শূন্য গলৰ ব্যৱধানত পাটিমাৰী FC 2-0 গলত আজি পাটিমাৰী এফচিয়ে চূড়ান্ত বিজয়ী হ'বলৈ সক্ষম হৈছে